মৰমৰ শিক্ষাৰ্থীসকল আমি বীজগণিত পাঠটোৰ বিভিন্ন ধৰণৰ কথাবোৰ ইতিমধ্যে আলোচনা কৰি আছো আমি সদৃশ আৰু অসদৃশ পদলৈকে গলো আজি মই বীজগণিতীয় ৰাশিৰ কেনেকৈ যোগ আৰু বিয়োগ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিব ওলাইছো এতিয়া প্ৰথম কথা তোমালোকে মই প্ৰথমতে যোগৰ ক্ষেত্ৰত কৈছো বীজগণিতীয় ৰাশি বা যোগ আৰু বিয়োগ একেলগতে আমি কৰিব পাৰো বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত যদি তুমি যোগ আৰু বিয়োগ কৰিব খোজা তেনেহলে তুমি সদায় মন কৰিবা তোমালোকে কেৱল সদৃশ পদৰহে যোগ আৰু বিয়োগ কৰিব পাৰা আৰু যেতিয়া তোমালোকে সদৃশ পদৰ যোগ আৰু বিয়োগ কৰা দুটা বা ততোধিক পদৰ তুমি এটা নতুন সদৃশ পদ পাব পাৰিবা এতিয়া তোমালোকে মনত নিশ্চয় আছে সদৃশ পদ মানে কি আছিল সদৃশ পদ মানে আছিল আমাৰ যিবোৰ তোমালোকৰ পদৰ সাংখ্যিক সহগবোৰ বেলেগ বেলেগ আছিল কিন্তু আক্ষৰিক অংশ সম্পূৰ্ণ একে সেইবোৰ আছিল আমাৰ সদৃশ পদ সাংখ্যিক সহগ মানে কি যিখিনি তোমালোকৰ সংখ্যা আছিল পদটোত যিখিনি সংখ্যা আছিল আক্ষৰিক অংশটো বাদ দি আক্ষৰিক সংখ্যাটো বাদ দি যিখিনি তোমালোকৰ সংখ্যা আছিল সেইখিনি হৈছিল সাংখ্যিক সহগ গতিকে তোমালোকে মন কৰিবা আমি যেতিয়া যোগ আৰু বিয়োগৰ কথা কম অকল আমি সদৃশ পদৰহে যোগ বা বিয়োগ কৰিব পাৰো তোমালোকে মই লিখি দিছো বীজগণিতীয় ৰাশিৰ যোগ আৰু বিয়োগ বীজগণিতীয় ৰাশিৰ যোগ বা বিয়োগৰ ক্ষেত্ৰত মাত্ৰ সদৃশ পদবোৰহে যোগ বা বিয়োগ প্ৰক্ৰিয়াৰ দ্বাৰা এটা পদলৈ ৰূপান্তৰিত কৰিব পাৰি তোমালোকক মই ইতিমধ্যে কোৱাৰ দৰে তোমাৰ যদি দুটা বা ততোধিক সদৃশ পদ থাকে তুমি যোগ প্ৰক্ৰিয়া বা বিয়োগ প্ৰক্ৰিয়াৰে তুমি এটা নতুন সদৃশ পদলৈ ৰূপান্তৰ কৰিব লাগিব কেনেকৈ কৰিব লাগে মই কৈ আছো একাধিক সদৃশ পদৰ যোগফল আৰু বিয়োগফল অন্য এটা সদৃশ পদ এতিয়া তোমালোকে সদৃশ পদ অসদৃশ পদৰ কথা আহো অসদৃশ পদ তুমি যোগ বা বিয়োগ কৰিব নোৱাৰি অসদৃশ পদৰ যোগ বা বিয়োগ কৰি আমি এটা পদ পাব নোৱাৰো তাৰমানে মাত্ৰ কি কৰিব পাৰো হেতক যোগ চিন বা বিয়োগ চিনেৰে হেতক লগ লগাইহে থব পাৰো তোমালোকক মই এটা উদাহৰণ দিব খুজিছো ধৰা তোমালোকৰ হাতত 10 টকা আছে আৰু তোমাৰ মায়ে তোমাক আৰু 20 টকা দিলে তোমাৰ হাতত মই যদি খুদু কেই টকা হল মুঠতে তুমি ক'ব পাৰিবা যে 10 যোগ 20 যোগ কৰিলো অৰ্থাৎ মোৰ হাতত কিমান থাকিল 30 টকা হল মই লিখি দেখাই দিছো কিন্তু তোমালোকক ধৰা এনেকুৱা হল তোমাৰ হাতত 10 টকা আছিল মায়ে তোমাক 20 মিটাৰ কাপোৰ দিলে মই যদি খুদু তোমাৰ হাতত কিমান টকা আছে তুমি লগ লগাই ক'বা নেকি যে 10 যোগ 20 30 টকা বুলি তুমি তো ক'ব নোৱাৰা হয়নে বা তুমি এনেকেও ক'ব নোৱাৰা 30 টকা বুলিও ক'ব নোৱাৰা 30 মিটাৰ বুলিও ক'ব নোৱাৰা তুমি কি কৰিবা 10 টকা আৰু 20 মিটাৰ দুটা মাত্ৰ যোগ চিন লগাই থব পাৰা কিন্তু হিহঁতক তুমি যোগ কৰি দিব নোৱাৰা কাৰণ ইহঁতৰ কি এটো হল টকা এটো হল মিটাৰ কাপোৰ এটা মানে ইহঁতে সদৃশ নহয় একে ধৰণৰ নহয় গতিকে ইহঁতৰ আমি যোগফল উলিয়াব নোৱাৰো বা তেনেকৈ তোমাক যদি কয় যে 3টা কমলা তোমাৰ হাতত আছিল আৰু দুটা কমলা তোমাক বন্ধুৱে দিলে তুমি তেতিয়া কমলা লগ লগাব পাৰিবা কাৰণ একে বস্তু কিন্তু তোমাৰ হাতত যদি লগ লগালে তোমাৰ 5টা কমলা হৈ যাব কিন্তু তোমাৰ হাতত যদি 3টা কমলা আছিল তোমাক বন্ধুৱে দুটা আপেল দিলে তেতিয়া তুমি লগ লগাই কিন্তু হেতক কমলা বা আপেল বুলি ক'ব নোৱাৰা তুমি ভাগকৈ ক'ব লাগিব যে মোৰ হাতত 3টা কমলা আৰু দুটা আপেল আছে ঠিক এই ধৰণে আমি কি কৰো বীজগণিতৰ ক্ষেত্ৰতো একে ধৰণৰ পদ অৰ্থাৎ সদৃশ পদ য'ত তোমাৰ সাংখ্যিক সহগটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু আক্ষৰিক অংশ সম্পূৰ্ণ একে সিহঁতকহে যোগ কৰিব পাৰো এতিয়া চোৱাচোন তাৰমানে মই এনেকুৱা ধৰণৰ ধৰা তোমাৰ হাতত 2x আছে যোগ 3x আছে তেতিয়া তুমি দেখিছা এটা সদৃশ পদ এইটো অকলে যদি ভাবা এইটো সাংখ্যিক অংশ 2 আক্ষৰিক অংশ x ইয়াতে সাংখ্যিক অংশ 3 আক্ষৰিক অংশ x অৰ্থাৎ আক্ষৰিক অংশ যেতিয়া একে তাৰমানে ইহঁত হৈছে সদৃশ পদ তেতিয়া মই যোগ কৰিলে কি কৰিম আমি সাংখ্যিক অংশটো যোগ কৰিলে আমি সাংখ্যিক অংশটো যোগ কৰিম তেতিয়া সেইটো হ'ব তোমাৰ যোগফলৰ নতুন সহগ আৰু আক্ষৰিক অংশটো যি আছে সেইটোৱে লিখি দিম অৰ্থাৎ তোমাৰ এই ক্ষেত্ৰত 2x আৰু 3x ৰ সাংখ্যিক সহগ কি 2 আৰু 3 অৰ্থাৎ মই 2 আৰু 3 যোগ কৰিম আৰু আক্ষৰিক অংশ তোমাৰ কি আছে x একেলগে এনেকৈ থৈ দিলো আৰু 2 3 যোগ কৰিলে হ'ল 5x তাৰমানে তোমাৰ এই দুটা পদৰ যোগফল হৈ গ'ল 5x বুজি পাইছা নিশ্চয় হয়নে তোমালোকৰ একদম মনত ৰাখিবলগীয়া কথাটো হৈছে যে আমি কেৱল সদৃশ পদৰহে যোগ বা বিয়োগ কৰিব পাৰো ঠিক আছে এতিয়া মই যদি কিন্তু তুমি 2x + 3y থাকিলে মই তাক যোগ কৰি লিখি দিব নোৱাৰো 5x বা 5y বুলি আমি এটো তেনেকৈ থৈ দিব লাগিব হ'ব এতিয়া তোমালোকক মই নোট হিচাপত লিখি দিছো যে দুটা সদৃশ পদৰ যোগফলৰ
সাংখ্যিক সহগটো সিহঁতৰ অৰ্থাৎ পূৰ্বৰ সাংখ্যিক সহগ দুটাৰ যোগফলৰ সমান তাৰমানে তোমালোকৰ যি দুটা সাংখ্যিক মানে পদ থাকে দুটা বা ততোধিকো হ'ব পাৰে সেই পদবোৰৰ যিটো পূৰ্বৰ সাংখ্যিক পদ আছিলে সাংখ্যিক সহগ আছিলে সেই সহগৰ যোগফলটো হৈছে তোমালোকৰ উত্তৰৰ অৰ্থাৎ যোগফলটোৰ সাংখ্যিক সহগ হ'ব একেধৰণে বিয়োগৰ ক্ষেত্ৰতো তোমালোকৰ বিয়োগফলৰ সাংখ্যিক সহগটো পূৰ্বৰ সাংখ্যিক সহগ দুটাৰ বিয়োগফলৰ সমান হ'ব গতিকে তোমালোকে এইটো কথা মনত ৰাখিবা এতিয়া মই তোমালোকক অনুশীলনীৰ অংক লৈ যাওঁ তোমালোকৰ যোগফল আৰু বিয়োগফলৰ কথা আছে আমাৰ অনুশীলনী 10C গতিকে 10C প্ৰথম প্ৰশ্নটো হ'ল যোগ কৰা কি যোগ কৰিব লাগে দিয়া আছে 2ab² c আৰু 7ab² c প্ৰথমতে মই যোগ কৰা বুলি কোৱাৰ লগে লগে যোগ চিন হিহঁতৰ মাজত দি ললো তাৰমানে 2a সমাধান লিখি ল'ব পাৰা এইখিনিতে 2ab² c যোগ 7ab² c বুলি মই লিখি ললো লোৱাৰ পিছত মই চাব লাগিব ইহঁতৰ সদৃশ হয় নে নহয় তুমি দেখিছা ইয়াতে আক্ষৰিক অংশ কি ab² c ইয়াতো ab² c তাৰমানে এই দুটা সদৃশ অৰ্থাৎ মই ইহঁতক যোগ কৰিব লাগিলে ইহঁতৰ সাংখ্যিক সহগ তাৰমানে ইয়াৰ সাংখ্যিক সহগ হ'ল 2 আৰু ইয়াৰ সাংখ্যিক সহগ হ'ল 7 এই দুটা যোগ কৰিব লাগিব অৰ্থাৎ 2 যোগ 7 আৰু সাংখ্যিক আক্ষৰিক অংশটো তুমি যি আছিলে a²bc এটো এটা লিখি দিলো এটো এটা নতুন পদ পালো 2 7 কিমান হ'ল 9 আৰু ab² c তুমি দেখিছা নহয় 9ab² c এটোৰ লগত সদৃশ আৰু a9ab² c টোৱে হৈছে তোমালোকৰ উত্তৰ যোগফল এতিয়া মই দুটাৰ পৰা তিনটা লৈ যাওঁ তিনটাৰ ক্ষেত্ৰত ধৰা তোমাৰ 10pq আৰু 3pq আৰু pq আছে এটা তুমি কি কৰিবা প্ৰথমতে তুমি যোগ কৰিবৰ কাৰণে ইহঁতৰ মাজত যোগফল দি ললা 10pq + 3pq + pq এতিয়া তোমালোকৰ এটা কথা মন কৰিবলগীয়া আছে ইয়াতে সাংখ্যিক সহগ বাৰ 10 দেখিলো ইয়াতে সাংখ্যিক সহগ 3 আছে pq ইয়াতো একে ইয়াতো pq কিন্তু ইয়াত দেখাত সাংখ্যিক সহগ নাই তোমালোকৰ নিশ্চয় মনত আছে মই আগৰ ক্লাছটোত কৈছিলো যে একো নাথাকা মানে ইয়াৰ লগত এক পূৰণ হৈ আছে বুলি ভাবিব পাৰো কাৰণ এক পূৰণ যিকোনো সংখ্যা সেই সংখ্যাটোৱে হৈ থাকে গতিকে এটো মই কি কৰিলো আৰু এটা লাইন এটো pq আছে তাৰ মানে 1 * pq আছে ইনটুটো আমি নিদিয়াকে লিখো গতিকে মই এটো আকৌ এটা ষ্টেপ লিখি ললো 10pq 3pq 1pq এটা যেহেতু প্ৰত্যেকৰে আক্ষৰিক অংশ একে pq মানে ইহঁত সদৃশ গতিকে মই ইহঁতক যোগ কৰিব পাৰো যোগ কেনেকৈ কৰিম ইহঁতৰ সাংখ্যিক সহগখিনি যোগ কৰি দিয়া ইয়াৰ সাংখ্যিক সহগ 10 যোগ 3 যোগ 1 দেখিলা আৰু আক্ষৰিক অংশটো এবাৰ লিখি দিয়া যোগ কৰি দিয়া এটা 10 3 13 1 14 bq এটো হ'ল আমাৰ উত্তৰ অলপ নিশ্চয় ধৰিব পাৰিছা হয়নে এবাৰ আমি নেক্সট আহিছো কোৱেশ্চন নম্বৰ 3 -16xy, 8xy আৰু 5xy প্ৰথমতে মই যোগ কৰিব দিছে প্ৰথম পদটো -16xy যোগ চিন দিলু 8xy যোগ চিন দিলু 5xy এতিয়া প্ৰথমতে xy আছে তাৰ মানে মোৰ সদৃশ হলে মই সিহঁতক সাংখ্যিক সহগবোৰ যোগ কৰিম ইয়াৰ সাংখ্যিক সহগ কিমান -16 + 8 + 5 হল xy লিখি দিলু এতিয়া কথা হল আমাৰ এটো সিধা আগৰবাৰ যেনেকৈ অকল যোগে আছিলে এবাৰ হেতু হৈ থকা নাই আমাৰ যোগ বিয়োগ মিহলি হৈ আছে হয়নে তোমালোকে যোগ বিয়োগ মিহলি হৈ থাকিলে আমি আগতে যেনেকৈ পাইছিলো যোগবোৰ একাখৰীয়া কৰি লওঁ তাৰপিছত বিয়োগবোৰ একফাল কৰি লওঁ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত তাৰপিছত একে চিন থাকিলে কি হয় সেই চিনটো আগত আহে সংখ্যা দুটা যোগ হৈ যায় যদি চিনটো যদি যোগ দুটাৰ মাজত যোগ চিন থাকিলে যোগ চিন আগত আহে আৰু সংখ্যা দুটা যোগ হয় দুটা যদি বিয়োগফলৰ বিয়োগ অংকৰ বিয়োগাত্মক ঋণাত্মক সংখ্যাৰ যোগ কৰিবলগীয়া হয় তেনেও একে পদ্ধতি আমি ঋণাত্মক চিনটো ঋণাত্মক হয় কিন্তু আমি তিহঁতৰ পৰম মানটো অৰ্থাৎ তোমালোকৰ সাংখ্যিক মানটো যোগ কৰি দিওঁ ইয়াতে তোমালোকৰ নেগেটিভ এটাই আছে এটো মই প্ৰথমতে লিখি ৰাখিলো আৰু 8 আৰু 5ক মই যোগ কৰি দিলো 8 এ 5 হৈ গল 13 এবাৰ xy টো লিখিবই লাগিব এটো নাপাহৰিবা আৰু এটা এটা নেগেটিভ এটা পজিটিভ ঠিক আছে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আমি কৰিছিলো এটা ঋণাত্মক সংখ্যা আৰু এটা ধনাত্মক সংখ্যাৰ যোগফল উলাব লাগে দুটা বেলেগ বেলেগ চিনৰ হলে আমাৰ কি হয় বেলেগ বেলেগ চিন হলে আমাৰ সাংখ্যিক সহগ দুটা বিয়োগ কৰিব লাগে দুইটাৰ সাংখ্যিক সহগ ডাঙৰটোৰ পৰা সৰুটোৰ সাংখ্যিক সহগ বিয়োগ কৰিব লাগে আৰু চিনটো কি হৈ যায় ঋণাত্মক হয়
বা এনেকেও আৰু এটা কথা তাৰমানে এইটো চিনটো ঋণাত্মক হ'ল নহয় ডাঙৰটোৰ পৰা সৰুটো ডাঙৰটো সাংখ্যিক সহগ কিমান 16 সাংখ্যিক সহগ 16 -16 আৰু ইয়াৰ হ'ল 13 16 পৰা 13 গ'ল 3 -13xy বা তোমালোকক মই আৰু এটা চুটিকে এটা মনত ৰাখিবৰ কাৰণে কওঁ দিয়াচোন তোমালোকৰ যেতিয়া এনেকে যোগ আৰু বিয়োগ থাকে দুটা বেলেগ বেলেগ চিন থাকে ঠিক আছে তুমি তেতিয়া সদায় উত্তৰটো তেতিয়া যোগে বিয়োগে তুমি বিয়োগ কৰিব লাগিব দুটা বেলেগ বেলেগ চিন থাকিলে বিয়োগ হয় ঠিক আছে বিয়োগ হয় আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হয় মনত কথা ৰাখিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হয় আৰু ডাঙৰটোৰ আগত যিটো চিন থাকে সেই চিনটোৱে আগত বহাই দিলেই হ'ল সেই নিয়মৰে চোৱাচোন তুমি ইয়াতে 16 আৰু 13 সংখ্যা দুটা চোৱা অকল সাংখ্যিক অংশটো চোৱা মানে অকল তুমি পৰমাণুটো চোৱা 16 আৰু 13 ভিতৰত 16টো ডাঙৰ ক'বলৈ গ'লে -16 ধৰা নাই দেই মই চিনটো বাদ দিয়া এনেই সংখ্যাটো ধৰা 16 আৰু 13 তাৰ 16টো ডাঙৰ গতিকে তুমি 16ৰ পৰা দুটা বেলেগ বেলেগ চিন আছে 16ৰ পৰা 13 বিয়োগ কৰিব লাগিব উত্তৰ হ'ল 3 ডাঙৰটো যেহেতু 16ৰ আগত বিয়োগ চিন আছে গতিকে উত্তৰত বিয়োগ চিন হৈ গ'ল -23xy হ'ব দুই ধৰণে তোমালোকক ক'লো তোমালোকৰ যিটো সুবিধা লাগে সেই হিচাপে কৰিবা আৰু যদি তোমালোকে বিশেষভাৱে বেছিকৈ পাহৰি গৈছা তেনে অখণ্ড সংখ্যাৰ যোগ বিয়োগত মই যিখিনি তোমালোকক ক্লাছ কৰি দিছিলোঁ সেই ক্লাছবোৰটো ভিডিঅ'বোৰ আছেই এবাৰ মনত পেলাই চাই ল'বা ওকে তো নেক্সট হৈছে মোৰ কুৱেশ্যন নম্বৰ 4 7x², -5x², 2x²। মই যোগ কৰিব লাগিব সো 7x² প্লাস -5x² প্লাস 2x²। প্ৰত্যেকটাত x² আছে অৰ্থাৎ সদৃশ মই লগাব পাৰিম মই কি কৰিছো যোগ সংখ্যা কিটা ওচৰ চপাই লৈছো 7x² ৰ ওচৰতে টুৱাইছ x² আনি ললো আৰু বিয়োগ পদটো পিছলৈ লৈ গলো আমি তেনেকুৱা কৰো হয়নে মনত আছে নাই সৰু থাকোতে কৰিছিল এনেকুৱা সৰল অংকৰ ক্ষেত্ৰত তাৰপিছত মই যোগ আৰু যোগ লগাই দিলো একেলগেও কৰিব পাৰিলো হেতেন দেই 7 আৰু 2 যোগ কৰিলো কি হ'ল সদৃশ যেহেতু 7 2 7x² হ'ল আৰু এটো এনেকৈ ৰাখি থৈছো তাৰপিছত 7 2 হৈ গ'ল 9 প্লাস এটো এজ ইট ইজ ৰাখি থৈছো এবাৰ মই কি কৰিম 9 আৰু প্লাস -5 লিখিলো x² হ'ল এবাৰ তুমি মন কৰা উত্তৰটোত কি হ'ব তোমালোকক মই অকমান আগতে কৈছিলো দুটা বেলেগ বেলেগ চিনৰ অংক আছে 7 আৰু এটা হ'ল 9 এটা হ'ল 5 বেলেগ বেলেগ চিন গতিকে বিয়োগ কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব ডাঙৰটো হ'ল 9 সৰুটো হ'ল 5 বিয়োগ কৰিম ডাঙৰটোৰ আগত যেহেতু পজিটিভ চিন আছে গতিকে যোগটো চিন পজিটিভ চিন হ'ব পজিটিভ কাৰণে একো দিয়া নাই আৰু 9 ৰ 5 গ'ল থাকিল 4x² এটো হ'ল আমাৰ উত্তৰ অলপ নিশ্চয় ধৰিব পাৰিছা হয়নে এবাৰ মই আৰু দুটামান কৰি দিছো নেক্সট কোৱেশ্চনটো হ'ল এটো লিখা আছে মই আৰু পঢ়া নাই আৰু এই লাইনটোকে মই মাজত প্লাস চিন দি লিখি ললো অৰ্থাৎ -13x²y³ z প্লাস এটো লিখিলো 8x²y³ z প্লাস -12x²y³ z প্লাস 5x²y³ z পঢ়োতে নিশ্চয় মন কৰিছা মোৰ প্ৰত্যেকৰে আক্ষৰিক অংশ একে অৰ্থাৎ ইহত সদৃশ পদ মই তোমালোকক অকমান আগতে কৈছিলো ইচ্ছা কৰা তোমালোকে যোগ পদবোৰ একেলগ আৰু বিয়োগ পদবোৰ একেলগ কৰি লিখি ল'ব পাৰা নাইবা তুমি সাংখ্যিক অংশখিনি একেলগে যোগ বিয়োগ কৰি তাৰ পিছতো বদলাব পাৰা সংখ্যা কৰাৰ পিছতো গতিকে মই ইয়াতে কি কৰিলো সাংখ্যিক অংশবোৰ লগাই ললো এটো পালো -13 প্লাস -8 প্লাস -12 প্লাস 5 লিখি আক্ষৰিক অংশটো এবাৰতে লিখি দিলো x²y³ z কাৰণ আমি পাইছিলো নহয় সদৃশ পদবোৰৰ যোগফল কৰিব পাৰি আৰু সাংখ্যিক আক্ষৰিক অংশখিনি আমাৰ একে থাকি যায় হৈছে তাৰ পিছত মই কি কৰিম এটা নেক্সট ষ্টেপলৈ আহো এতিয়া মই কি কৰিছো যোগ সংখ্যাখিনি একেলগ কৰি ললো অৰ্থাৎ 8 আৰু 5 যোগ আছে যোগ দুটা একেলগ কৰি ললো একদম অখণ্ড সংখ্যাৰ নিয়মে প্ৰয়োগ কৰিছো দেই এইখিনিত বাকি প্ৰথমখিনিহে ষ্টেপটো বেলেগ বাকি তোমালোকে অখণ্ড সংখ্যা যেনেকৈ কৰিছা সেই হিচাপে যাব লাগিব তাৰ পিছত কি কৰিলো পজিটিভ প্লাস দিলো আৰু বিয়োগ অংক কিটা একেলগ কৰি ললো তাৰ পিছত 8 5 13 হলেই এবাৰ কি কৰিম দুটা একে চিন থাকিলে আমাৰ যোগ হয় যোগৰ ক্ষেত্ৰত একো ক'বলগীয়া নাথাকে কাৰণে মই কোৱা নাই একে চিন থাকিলে মাজৰে যোগ চিনটো দিছো এই দুটা একে চিন আছে গতিকে মই আগত যেটো চিন থাকে সেই চিনটো আহি গ'ল এতে মাইনাস আছে গতিকে মাইনাস আহি গ'ল আৰু ইহতটা যোগ হৈ গ'ল 13 12 মিগলি হৈ গ'ল 25 x² y³ z এটো লিখিব নাপাহৰিবা এইবাৰ তুমি চোৱা দুটা বেলেগ বেলেগ চিনৰ আছে বেলেগ চিনৰ হলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হয় অখণ্ড সংখ্যাৰ নিয়ম মই কৈ আছো ডাঙৰটো 25 25ৰ পৰা 13 বিয়োগ কৰিব লাগিব আৰু ডাঙৰটোৰ আগত যেটো চিন আছে সেই চিনটো আগত বহাই দিয়া অৰ্থাৎ ডাঙৰটো হ'ল 25 25ৰ আগত আছে বিয়োগ চিন গতিকে বিয়োগ চিন বহালো 25ৰ 13 গ'ল থাকিল 12 আৰু x² y³ z লিখি দিলো হ'ল এতিয়া মই মাজতে কেইটামান কোৱেশ্চন তোমালোকক কৰোৱা নাই একে ধৰণৰ হৈ গৈছে তো গতিকে তোমালোকে সিধা মই আকৌ 10 নম্বৰটো কৰাই দিছো 10 নম্বৰটো হ'ল তোমালোকৰ বাকিখিনি নিজে কৰিবা আৰু একে নিয়মৰে হ'ব 3a³ x প্লাস
minus 5a cube x plus 9a cube x plus minus 13a cube x. আগৰ ধৰণে ইয়াতে মই তোমালোকে কোৱাৰ দৰে তোমালোকে যদি মন যায় সদৃশ পদবোৰ ওচৰ মানে একে চিনৰ পদবোৰ ওচৰ চপাই ল'বা নাইবা সংখ্যা লিখাৰ পিছতো ওচৰ চপাব পাৰা আগৰবাৰ মই সংখ্যা লিখি লৈছিলোঁ তাৰপিছত ওচৰ চপাইছোঁ এইবাৰ আকৌ মই দুইটা নিয়মৰে কৰিবৰ কাৰণেহে কৰিছোঁ দেই তোমালোকে যিটো মন যায় সেইটোৱে কৰিব পাৰা মই একে চিনৰ পদবোৰ জেনেৰেলি আমি পজিটিভটো আগত লিখোঁ গতিকে 3 আৰু 9 পজিটিভ আছে গতিকে দুটা অগ লগাই দিলোঁ প্লাছ একে চিনটো লগাই দিলোঁ হল এটা সংখ্যিক সংখ্যাখিনি যোগ কৰোঁ 3 প্লাছ 9 প্লাছ মাইনাছ 5 প্লাছ মাইনাছ 13 আৰু আক্ষৰিক অংশ a কিউব x পিছত লিখি দিলোঁ এতিয়া এটা যোগ কৰিব পাৰিম এই চিন্তাই নাই আৰু এই দুটাৰ মাজতো যোগ হ'ব খালি চিনটো কি হৈ যাব যোগ হ'ব আৰু চিনটো ডাঙৰটোৰ আগত যিটো থাকে সেইটোৱে হৈ যাব বা তোমালোকৰ চিনটো যিটো চিনৰ যোগ কৰা সেইটোৱে হৈ যাব এটা 9 যোগ 3 যোগ 9 যোগ মাইনাছ 5 আৰু মাইনাছ 13 তিনিয়ে 9 হৈ গ'ল 12 এটা যোগ কৰিম হয়নে একে চিন থাকিলে যোগ হয় আৰু ডাঙৰটোৰ আগত যি চিন থাকে সেইটো থাকি যায় বা চিনটো যি থাকে সেইটো হিচাপেও ক'ব পাৰা মাইনাছ থাকি গ'ল আৰু 13 পাছে হৈ গ'ল 18 এইবাৰ দুটা বেলেগ চিন বেলেগ থাকিলে বিয়োগ হয় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ 18 12 গ'ল থাকিল 6 আৰু ডাঙৰটোৰ আগত তোমালোকৰ নেগেটিভ আছে গতিকে এইটো চিনটো হৈ গ'ল নেগেটিভ অৰ্থাৎ -6 a cube x হ'ল তোমালোকে যোগ অংক বাকিটা নিজৰ পৰা কৰিবা মই এটা বিয়োগ অংক কেইটামান কৰি দিওঁ গোটেইবোৰ কৰি দিয়া নাই দেই কেইটামান কৰি দিছোঁ ওকে নাম্বাৰ 1 7a পৰা 5a বিয়োগ কৰা গতিকে 7a - 5a বুলি লিখি দিলোঁ আগৰ লগত একেই বিয়োগ থাকিলে বিয়োগ কৰিব লাগিব সাংখ্যিক অংশ 7ৰ পৰা 5 বিয়োগ কৰা a থাকি গ'ল উত্তৰ হৈ গ'ল টুৱাইছ এ সো সিম্পল হয়নে এবাৰ তুমি চোৱা এইটো -4a স্কয়াৰ bc পৰা এইটো বিয়োগ কৰিব লাগিব -3a স্কয়াৰ bc সদৃশ হয় সাংখ্যিক অংশটো বিয়োগ কৰিব লাগিব হয়নে সাংখ্যিক অংশটো বিয়োগ কৰিলে মই এইটো বিয়োগ মানে আকৌ মই যে এইটোত কি ধৰণে লিখিলোঁ জানা যে সেই যে আমি যে জানো বিয়োগ মানে হৈছে তাৰ যোগ কৰিব লাগিব সংখ্যা দুটা য'ত তোমাৰ হেয়া হয় চিনটো যে পৰম মানটো হয় হয়নে একে চিনটো যে যোগ কৰিব লাগে পৰম মানটো আগত যিটো চিন থাকে সেইটোৱে লিখি দিয়ে মই সেই নিয়মতে এইটো লিখিলোঁ বা তুমি চিধা এইটো লিখি দিব পাৰা দুইটাৰ আগত বিয়োগ চিন আছে গতিকে আগত বিয়োগ চিন আহি গ'ল আৰু কি হৈ গ'ল সিহঁতৰ পৰম মানখিনি যোগ কৰি দিলোঁ হৈছে দুইটাৰ আগত বিয়োগ দিও লিখিব পাৰা বিয়োগৰ নিয়ম লিখিবা মানে তোমালোকৰ অখণ্ড সংখ্যাত যিবোৰ নিয়ম আছে সেইবোৰ ধৰণে মানে প্ৰয়োগ কৰিব পাৰা ওকে প্লাছে মাইনাছটো মাইনাছ হয় গতিকে সেনেকৈও লিখিব এইটো লিখিলেও ঠিকে আছে গতিকে মাইনাছ হ'ল 7 4 3 7 হৈ গ'ল আৰু a স্কয়াৰ bc হৈ গ'ল হ'ব এইবাৰ মই গৈছোঁ নেক্সট কুৱেশ্যন নাম্বাৰ 8 বাকিবোৰ কৰিবা আৰু নিজে 4q স্কয়াৰ r এইটো লিখিলোঁ পৰা এইটো বিয়োগ কৰি মাইনাছ এইটো লিখিলোঁ এতিয়া তোমালোকৰ চোৱা এটা পজিটিভ এটা নেগেটিভ আছে ঠিক আছে সো পজিটিভ আৰু নেগেটিভ এটা আৰু এটা ধৰণে মই ইয়াতে কৰিব পাৰোঁ দেই বিয়োগ কৰিছোঁ নহয় গতিকে বিয়োগ কৰিলে আকৌ কি হৈ যায় চিনটো উল্টা হৈ যায় বিয়োগ চিনটো খুলি দিলে মাইনাছে প্লাছ হৈ গ'ল ঠিক আছে তো দুটা পজিটিভে হৈ গ'ল পজিটিভ হোৱাৰ পিছত আৰু মোৰ কৰিব লগা নাই কি হ'ব 4 7 যোগ কৰি দিলোঁ পাই গ'লোঁ 11 হৈছে নেক্সট ওৱান abc - 6abc abc মানে 1 abc আগতে কৈছিলোঁ একো সহগ নাথাকিলে 1 থাকে হ'ল এতিয়া তোমাৰ কি কৰিব লাগিব এটা হ'ল 1 আৰু এটা হ'ল 6 দুটা বেলেগ চিন 1 + -6 বুলি লিখি ল'ব পাৰা 1 + -6 তেতিয়া দেখিবা ডাঙৰটোৰ আগত মাইনাছ আছে মাইনাছ হ'লে মাইনাছ দিলোঁ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলোঁ 6 গুচি গ'ল থাকি গ'ল -5abc একেধৰণে বিয়োগবোৰ কৰিবা হ'ব ডিটেইলছত তোমালোকক মই অখণ্ড সংখ্যাত ভালদৰে কৰিছিলোঁৱেই এইবাৰ দিছে নেক্সট কুৱেশ্যনটো তলৰ বীজীয় ৰাশিবোৰ পথালিকে যোগ কৰা মানে এইটো সংখ্যা যোগ এইটো সংখ্যা দিলোঁ এতিয়া মই প্ৰথমতে যোগ চিন থাকিলে বন্ধনীটো খুলি ল'লোঁ যোগ চিন থাকিলে চিনৰ সলনি নহয় কিন্তু বিয়োগ চিন থাকিলে চিনটো উল্টা হৈ যায় গতিকে 2x + 4y + 6 যোগ চিন আছে যোগ দিয়ে দিছোঁ x - 3y - 3 একে থাকে বুলি ক'লোঁ নহয় এইবাৰ চোৱা এইবোৰ চব সদৃশ নহয় হয়নে সদৃশ নহয় গতিকে আমি কি কৰিব লাগিব সদৃশ অংশবোৰ একেলগ কৰি ল'ব লাগিব 2xৰ লগত সদৃশ কি x গতিকে মই 2xৰ ওচৰলৈ x আনিলোঁ 2x + x চিনটোৰ সৈতে +4y লগত সদৃশ কি -3y লৈ আহিলোঁ ওচৰলৈ +6 তাৰ লগত সদৃশ কি -3 প্ৰথম বুজি পালানে এইবাৰ আকৌ কি যিহেতু চব সদৃশ পদ নহয় আটাইবোৰ সদৃশ পদ নহয় সেইকাৰণে মই সদৃশ অংশবোৰ একেলগ কৰি ল'লোঁ ওকে এতিয়া মই এইটো সদৃশ এই দুটা লগাব পাৰোঁ কি হৈ গ'ল এইটো 1 * x আছে গতিকে 2 + 1x হ'ল প্লাছ চিন দিলোঁ 4 - 3y আৰু 6 3 গ'ল থাকিল 3
2 1 3 4 3 গ'ল থাকিলে 1 আৰু এটো 3 গতিকে 1 টো নিলিখিলেও হয় গতিকে 3x + y + 3 হৈছে আমাৰ উত্তৰ নেক্সট হোৱা তুমি কোৱেশ্চন নম্বৰ 3 এটোৰ পৰা এটো যোগ কৰিব লাগে এটা যোগ কৰো গতিকে মই লিখি ললো 7p² - 8q² + 3pq + 3q² - 7p² + 5pq যেহেতু পজিটিভ আছে গতিকে তুমি এইখিনিটো একে থাকিবই পজিটিভ থাকিলে চিনবোৰ একে থাকি যায় খালি বন্ধনীটো খুলি দিলো এইবাৰ মই যেহেতু গুটেইবোৰ সদৃশ নহয় সদৃশ অংশবোৰ একেলগ কৰি ললো 7p² তাৰ লগত সদৃশ কোনটো চোৱা এনেকৈ চাই যোৱা + 3q² হয়নে সৰি -9p² এটো কিউ হে গতিকে এটোৰ লগত এটো লিখি দিলো তাৰছত আছে মাইনাছ চিন্তি যাব লাগিলে এটোৰ লগত এটো তুমি টিক মাৰ্ক কৰি ললা -8q² তাৰ লগত সদৃশ কিয়া + 3q² + 3pq আৰু + 5pq তোমালোকে আখৰিক অংশ একে সংখ্যাবোৰ অৰ্থাৎ সদৃশ পদবোৰ একেলগ কৰি লবা এইবাৰ তোমালোকে সদৃশ পদবোৰ পাই গলা গতিকে তোমালোকে যোগ থাকিলে যোগ আৰু বিয়োগ থাকিলে বিয়োগ কৰা তোমালোকৰ নিজৰ সুবিধা মতে 7 আৰু ইয়াতে 9 7 - 9p² লিখিলো প্লাস দিলো প্লাস দি কি কৰিলো -8 আৰু +3 লিখি দিলো তা প্লাস দিলো প্লাসে দিও সাধাৰণতে মাজত 3 + 5 কৰিলো এতিয়া কি হল দুটা বেলেগ বেলেগ চিন গতিকে চিনটো হ'ব ডাঙৰটোৰ আগত যেটো থাকে হেতু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা 9 7 গল ওকে ডাঙৰটোৰ আগত বিয়োগ চিন আছে ইয়াতো একেই কথা ডাঙৰটোৰ আগত বিয়োগ চিন আছে বিয়োগ দিলো 8ৰ পৰা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ এটাটো যোগেই হয় প্ৰবলেম নাই 8 পাই গলো গতিকে এই দুটা বিয়োগ কৰোতে আমি পালো 9 7 গল থাকিল 2 এটো মাইনাস চিনটো থাকি গল প্লাসে মাইনাসে তো মাইনাসে হ'ব 8ৰ 3 গল থাকিল 5 আৰু 8pq হৈ গল নেক্সট কোৱেশ্চন তো চোৱা এই ফাৰ্স্ট পদটো লিখিলো প্লাস সেকেন্ড পদটো লিখিলো আৰু মই মাজত যেহেতু যোগ চিন আছে বন্ধনীটো খুলি লিখি ললো পদবোৰ যোগত একো প্ৰবলেম নাই একে থাকে এবাৰ সদৃশ পদবোৰ লগ লগোৱা 12pq তাৰ লগত কোনটো সদৃশ +8pq তাৰছত 3p²q p²q মন কৰা গতিকে এটো হল -p²q -2p²q² তাৰ লগত সদৃশ 3p²q² প্লাস এটা সাংখ্যিক অংশখিনি একেলগ কৰা 12 + 5pq 3 মাইনাস এটো মনত আছে নহয় এটো মানে 1p²q আৰু প্লাস -2 + 3 সদৃশ পদবোৰ লিখি ললো লিখি উঠি মই আগৰ নিয়মৰে কি কৰিম যোগ বা বিয়োগ যি কৰিব লাগে কৰি যাওঁ আৰু 12 8 20 3 1 গল থাকিল 2 এটো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব যেহেতু বেলেগ বেলেগ চিন ডাঙৰ আগত যি চিন আছে হেতু হ'ব গতিকে এটো প্লাস চিন আছে গতিকে প্লাস হ'ল 3 2 গল থাকিল 1 p²q² গতিকে একটো নিলিখাকৈ মই লাইনটো লিখি দিলো 20pq 2p²q + p²q² হ'ব মই আজি তোমালোকক কিছুমান অংক কৰি দিলো আৰু বহুতখিনি অংক আছে পিছৰখিনি মই নেক্সট ক্লাছত তোমালোকক কৰাম থ্যাংক ইউ